জনিয়াৰ কান্টাপাৰাত ৰাইজৰ প্ৰতিবাদ। কান্টাপাৰাত পকী পথ নিৰ্মাণৰ কামত অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ঠিকাদাৰ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। 94,54,000 টকা ব্যয় সাপেক্ষে পকী পথ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ ৰাইজৰ। চৰকাৰে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে জনিয়াৰ কান্টাপাৰাৰ পৰা গোবিন্দপুৰলৈ যোৱা মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ কামত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত কৰি আহিছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে 94,54,000 টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণৰ আঁচনিৰ কাম চলি থকাৰ সময়তে চপৰে উঠিল পিচ। উল্লেখ্য যে কাছিম ঠিকাদাৰে ৰাইজক ভয় ভাবুকিৰে উক্ত পথছোৱা নিম্নমানৰ কাম কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। ঠিকাদাৰৰ মতালি নচলিব, ঠিকাদাৰৰ গুণ্ডাগিৰি নচলিব, বিভাগীয় কৰ্তৃপক্ষৰ মতালি নচলিব আদি শ্লোগান দি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে উক্ত পকী পথছোৱাৰ সঠিক তদন্ত সাপেক্ষে মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণৰ কাম কৰি দিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰী ৰাইজে। তাৰপৰা বজাৰৰ পৰা চিদনী হাইস্কুললৈ যিটো ৰাস্তা গৈছে, ইয়াৰ পৰা প্ৰথমৰ পৰাই দুৰ্নীতি কাম চলি আছে। আপোনাৰ যেতিয়া মাটি পেলাইছে তাতেও দুৰ্নীতি কৰিছে আৰু যোৱাকালিৰ পৰা পকী কাম চলি আছে। পিছৰ কামটো যিটো সেই পিচটো আজি যেনেকুৱা পিচ ঢালিছে আমাৰ এই বজাৰৰ যিটো ৰাস্তা কান্দাপাৰা দক্ষিণ কান্দাপাৰালৈ, এইখিনিতে একেবাৰে ক'ৰবাত ঠাইত একেবাৰে হাফ ইঞ্চিৰ তলত, মানে এনেকুৱা কাম আমি ক'তো দেখা নাই যে পকী কাম এনেকুৱা দুৰ্নীতি কৰি থাকে। গতিকে আমি এইটোৱেই আহ্বান জনাওঁ বিভাগীয় কৰ্তৃপক্ষক, যাতে এইটোৰ ওপৰত নিৰ্ভৰ কৰি আমাক এই ৰাস্তাটো অলপ ভাল কৰি দিয়ে আৰু যিখিনি ইষ্টিমেট আছে ইষ্টিমেট মতেই আমাক ৰাস্তাটো লাগে। আৰু যদি ইঞ্জিনিয়াৰৰ যদি গাফিলতি থাকে সেই ইঞ্জিনিয়াৰকো আমি ইয়াতে লাগিব, কামটো শুদ্ধ কৰি দিব লাগে। এইটোৱে আমাৰ জনসাধাৰণৰ পৰা এইটোৱে আহ্বান। আপোনালোকে চাওক, একেবাৰে 0% এই আপোনালোকৰ পিচটো ঢালি দিছে। এনেকুৱা দুৰ্নীতি ক'তো কৰা নাই, ইয়াতে এই আপোনাৰ কান্দাপাৰাতেই হৈ আছে। ঠিকাদাৰৰ মতালি আৰু আমি ভাবোঁ যে এইটো ইঞ্জিনিয়াৰৰ গাফিলতি আছে নেকি। যিহেতু ইঞ্জিনিয়াৰৰ যদি গাফিলতি নাথাকে তেতিয়াহ'লে ঠিকাদাৰে কেনেকৈ সাহস পাব এনেকুৱা কাম কৰিবলৈ। মোটামুটি 80 লাখ টকাৰ কাম আনুমানিকভাৱে আমি শুনা মতে মোটামুটি 1200 কিলোমিটাৰ হ'ব, এই 1200 মিটাৰ। মোটামুটি এইটো ৰাস্তা আপোনাৰ একেবাৰে ভাগবৰ লৈ গৈছে। বিভাগীয় কৰ্তৃপক্ষক এইটোৱেই জনাওঁ যে এইটো ৰাস্তা যাতে আমাক ভাল কৰি দিয়ে আৰু তদন্তৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ৰাস্তাটো একেবাৰে শুদ্ধভাৱে কৰি দিয়ে। বন্ধুসকলক প্ৰথমে ধন্যবাদ জনাইছোঁ। আমাৰ যিটো কান্দাপাৰা বজাৰৰ পৰা একদম দক্ষিণ কান্দাপাৰা LP স্কুললৈকে মোটামুটি 1200 মিটাৰমান হ'ব ৰাস্তাটো। আমাৰ এইটো ৰাস্তা দি একদম বাগবৰলৈকে যাব পৰা যায়, সেইটোৱে ৰাস্তা তাৰমানে। এইটো ৰাস্তা আচলতে যিটো কাম কৰি আছে ঠিকাদাৰৰ মতে হৈ আছে নে নাই নাজানো। আমাৰ একদম মাটি যেতিয়ালৈকে ঠিক মাটি পেলাই আছে তাতে দুৰ্নীতি কৰি আছে, সেইটোতে আমি একোৱে কোৱা নাই। আৰু আজি যিটো ঘটনা হৈছে আমাৰ কান্দাপাৰাৰ যিটো পিচৰ কাম চলি আছে, এই পিচটো আপোনাৰ কিছু ঠাইত আছে হাফ ইঞ্চিতকৈ হাফ, তাৰমানে সেইটো কিমান হ'ব পাৰে। গতিকে আমি এইটোৱেই অনুৰোধ জনাওঁ যে DC ছাৰ, বিভাগীয় কৰ্তৃপক্ষ জানি এই আমাৰ এই নিউজটো চাই আৰু আমাৰ এই ৰাস্তাখিনি চাই আচলতে আমাৰ এইটো ক'ব নালাগিছিল যে আমাৰ এনে পিছপৰা অঞ্চলত তেনেকুৱা দুৰ্নীতি হৈ থাকে। আচলতে এইটো দুখজনক কথা। আমাৰ বিভাগীয় কৰ্তৃপক্ষই জানি আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ে আৰু যিটো হৈছে এইটো তেওঁলোকে জানে আহি চায় যে এইটো কাম সঁচা কৰিছে না মিছা কৈ আছোঁ আমি। দুৰ্নীতি মানে নিম্নমানৰ হৈছে, দুৰ্নীতি কৰিছে। এইটো চৰকাৰক আমি অনুৰোধ জনাম যে এইটো আপোনালোকে তদন্ত কৰি আমাৰ ৰাস্তাটো ভাল কৰিব লাগে, এইটোৱে আমাৰ। মানে আমি ৰাতিপুৱাই বজাৰত আহিছোঁ, বজাৰত কিবা বজাৰ তজাৰ কৰি পেলাই আৰু ঘৰত যাই আছোঁ। যাওঁতে ৰাস্তাটো আমি বেয়া দেখা পাইছোঁ।
তাৰমানে একেবাৰে বেয়া মানে জাগা জাগাই পুৰণা যিবিলাক গিটি ডাঙৰ গিটিবিলাক দিছে সেই গিটিটো ওলাই আছে। সেইটো আমি ঠিকাদাৰক কৈছোঁ যে এনেকুৱা কাম কিয় কৰি আছে, ৰাস্তাটো চলিব, আপুনিও চলিব, ময়ো চলিম, চবেই ৰাইজৰ ৰাস্তাটো, আপুনি এনেকুৱা ৰাস্তাটো কিয় কৰি আছে? এই তোমাৰ কিবা দম দিবা লাগাই নে নাই? তুমি গুচি যাৱা, আমাৰ ভাৱ মতন আমি কৰি থাকিম, আমাৰ নিজে মতে কৰি থাকিম, আমি বেলেগৰ মতটো নলওঁ। তাৰপিছতে মই কৈছোঁ যে তেনেহ'লে কামটো বন্ধ কৰি দিয়ক। সি কয় যে তোমাৰ দেউতাকো হুকুম ই নাই, দম নাই যে কামটো বন্ধ কৰাৰ কাৰণে। ঠিকাদাৰে কয়, এই কাছেম এই মানুহটো ঠিকাদাৰ, সেয়ে কৈছে তোমাৰ দেউতাৰো দম নাই সেনেকুৱা ইয়াতে কামটো বন্ধ কৰাৰ কাৰণে। তা আমি কৈছোঁ কামটো বন্ধ কৰিম, আৰু কি কাম কৰি আছে আপোনালোকে চাওক। সি কয় চাবাৰ সেইফালে নাযাওঁ, মই কৰি আহিছোঁ সেইফালে, মই নাযাওঁ। তে পুৰা দম দিছে, তাৰমানে সি মাৰিব। বললাম যে তুমি কামটো বন্ধ কৰাচোন। সি কয় কাম বন্ধ নকৰোঁ, মোৰ ভাবে মই কৰি আছোঁ, তোমালোকে যদি কিবা কমপ্লেইন থাকে তোমালোকে বেলেগ জেগাত যোৱা, ক'ত যাবা যোৱা, মোৰ আবৃত্ত নাই, কিন্তু আমি মোৰ ভাব মতন কামটো কৰি আছোঁ। এতিয়া আমি ৰাস্তাৰ আমি কৈ আছোঁ যে ইঞ্জিনিয়াৰে বা মেইন ঠিকাদাৰ যে সেই আহি পেলাই ৰাস্তাটো চাওক, তদন্ত কৰি যাওক, যাই পেলাই তাৰপিছতে আমাৰ ৰাস্তাটো মুঠতে ভাল লাগিব। আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মানুহবিলাকক ধন্যবাদ এবং আন্তৰিকতা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰথম কথাটো হ'ল এই ৰাস্তাটোৰ উদ্দেশ্য। এই উদ্দেশ্য লৈ আমাৰ তিনিআলি বা হয়তো আমাৰ পশ্চিম চাইডে হওক বা এইখিনি জেগাই হওক, কান্দাপাৰা, ইয়াতে আমি বাৰ দাবী জনাইছোঁ। মানে ঠিকাদাৰক কৈছোঁ, যিটো ঠিকাদাৰ কাম কৰি আছে তাক অনুৰোধ বহুত কৰিছোঁ। আমাৰ লগত আৰু ৰাইজ আছিলে, আপোনালোকে জানিবও পাৰে। তেওঁ কৈছে না ইঞ্জিনিয়াৰে নাহে, তাৰ উদ্দেশ্য আমাৰ এইটোৱে সন্দেহ হৈছে যে সি কিবা এডজাষ্ট হৈছে ঠিকাদাৰৰ লগত, বা ইঞ্জিনিয়াৰ সি নানে। প্ৰথম মাটি যিটো পেলাইছে, মাটিটো ওপৰৰ ৰাস্তাৰ মাটিটোত কি কৰিছে, কাটি দিছে, কাটি ডাউন কৰি যিটো গাড্ডা আছিলে তাতে পেলাইছে। সেই মাটি পেলোৱাৰ সময়ত প্ৰথমতে তাক বাধা প্ৰদান কৰিছোঁ, কিন্তু সেই বাধাটো নেমানাৰ ওপৰতে আৰু ভয় ভাবুকি ৰাইজক দেখাই সি মানে বহুত মানে এনেকুৱা কথা কৈছে, মানে যদি কোনোবাই ভালকৈও কয় তাকো মানে ধমকি মাৰি কথা কয়। তাৰপিছত যিটো আমাৰ এই চেইন কেবল যিটো পেলাইছে, আপোনালোকে নিজেও চাব পাৰে, এতিয়াও তাৰ আছে, দেখা পাব যে তেতিয়াও তাক অনুৰোধ বহুত কৰিছোঁ ৰাইজ লৈ। তেতিয়াও কৈছে না আমাৰ এইখিনি এষ্টিমেট আছে, আমি আকৌ পেলাম, এনেকৈও কৈছে। দুৰ্নীতি হৈ আছে, হয়, প্ৰথম অৱস্থাৰ পৰা। তাৰপিছত এতিয়া যিটো কাম কৰিছে, আমাৰ সেইফালে গৈ চাওক, কালি কাম কৰিছে, আজি তাৰ পিছবিলাক উঠি গৈছে, পাথৰবিলাক উঠি গৈছে। আৰু যিটো আগত যিটো চেইন কেবল ভৰাইছে সেইখিনিও ওপৰত উঠি আছে, সেইখিনি স্পষ্ট হৈ আছে। আপোনালোকে সেইটো তদন্ত কৰি লৈ যাওক। এইখিনি আমাৰ কথা, আমাৰ ৰাস্তাটো ভাল হ'ব লাগে। আমি চৰকাৰক আহ্বান জনাওঁ, এই ৰাস্তাখিনি কাম অতি সোনকালে ৰাস্তাখালি কৰি দিয়ক, আৰু নহ'লে আমি ৰাইজে এই ৰাস্তাটো বৰ্তমানৰ কাৰণে আমি ঠগিত ৰাখিবলগীয়া বাধ্য হৈ যাম। জনিয়াৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।